হেল্ল' ভিউৱাৰ্ছ, আপোনালোক সকলোকে ঘৰকৈ মনোৰঞ্জনৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। আহকচোন আজি আমি অতি কম খৰচত হেল্ডি আৰু একেবাৰে সহজ ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ ৰেচিপি প্ৰস্তুত কৰোঁ। ইয়াৰ কাৰণে মই লৈ লৈছোঁ পিঠাগুড়ি। এয়া পিঠাগুড়িত দি দিছোঁ অকণমান জোখমতে নিমখ আৰু কুহুমীয়া গৰম পানীৰে এইখিনিক মই ধুনীয়াকৈ গুলি লৈ লৈছোঁ। এইখিনি বৰ পাতলকৈ গুলিব লগা হয় আৰু বিশেষকৈ একেবাৰে যিবিলাক বাহিৰত বেচেলাৰ হিচাপে থাকে বা যিসকলে নতুনকৈ ৰান্ধনি তেওঁলোকৰ কাৰণে সহজ ৰেচিপি। এয়া পানী দি ধুনীয়াকৈ ইয়াক গুলি লৈ লৈছোঁ আৰু চাওক গুলাখিনি একেবাৰে পাতলকৈ গুলি লৈছোঁ। এয়া মই টাৱা এখন বহাই দিছোঁ। টাৱাত অকণমান তেল সানি লৈ লৈছোঁ আৰু ইয়াতে মই এই মিশ্ৰণখিনি ধুনীয়াকৈ দিছোঁ আৰু ইয়াক চাৰিওফালে বহলাই লৈ লৈছোঁ। এইখিনি ঢাকনা এখনেৰে ঢাকি দিছোঁ আৰু প্ৰায় 5 মিনিট পিছত ইয়াক ঢাকনাখন খুলি দিছোঁ আৰু ইয়াক ওলটাই দি দিছোঁ। ওলটাই দি অকণমান হ'বলৈ দি দিছোঁ আৰু হোৱাৰ পিছত ইয়াক ধুনীয়াকৈ জাপি উঠাই লৈ লৈছোঁ। এনেকৈ আহক আৰু এখন দি চাওঁ। এয়া মিশ্ৰণখিনি যিমান পাতল হ'ব আৰু ইয়াৰ এই পিঠাখিনিও সিমানে পাতল হ'ব আৰু খাবলৈ ধুনীয়া মুচমুচীয়া হ'ব। এয়া চাওক এইখনকো দি দিছোঁ আৰু ঢাকনাখন খুলি ইয়াক ওলটাই দি দিছোঁ আৰু চাওক ধুনীয়াকৈ ওলটি গৈ গৈছে আৰু ইয়াক মই ওলটাই আকৌ ইয়াক জাপি লৈ লৈছোঁ। আপোনালোকে যিসকলে মোৰ চেনেলটো ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে মোৰ চেনেলটোক লাইক শ্বেয়াৰ আৰু কমেণ্টছ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰি দিব আৰু কিবা দিহা পৰামৰ্শ থাকিলে আপোনালোকে কমেণ্টছ আকাৰে মোক জনাব আৰু মই ইয়াৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ দিছোঁ আৰু মই নথৈ আনন্দিত হ'ম মোৰ ভুল ত্ৰুটিবোৰ আঙুলিয়াই দি দিলে। চাওক এনেকৈ মই আৰু এখন বনাই লৈ লৈছোঁ আৰু প্ৰতিখন পিঠাই মই এনেকৈ অকণমান তেল সানি দি ইয়াক বনাই লৈ ল'ম আৰু এই চাওক কি ধুনীয়াকৈ একেবাৰে জালিকাটা হৈ আহিছে আৰু এই দেখিবলৈ যেনেকুৱা ধুনীয়া লগা হৈছে ই খাবলৈও সোৱাদিষ্ট লগতে ই বহুত হেল্ডিও হয়। এয়া চাওক মই যথেষ্টখিনি পিঠা বনাই লৈ লৈছোঁ আৰু প্ৰতিটো পিঠাই দেখিবলৈ বৰ ধুনীয়া লগা হৈছে। আহকচোন ইয়াক আমি পৰিৱেশন কৰোঁ। এয়া মই কেৰাহী এটা বহাই দিছোঁ, তাতে কণী এটা পোচ কৰি লৈ লৈছোঁ। এয়া কণীত অকণমান নিমখ দি ইয়াক কম তেলত পোচ কৰিছোঁ। এয়াও বহুত হেল্ডি হয়। এয়া এবাৰ মই ইয়াক ওলটাই দি দিম। এয়া ওলটা হৈ গৈছে। এয়া মই উঠাই লৈ লৈছোঁ আৰু ইয়াতে ধুনীয়াকৈ মই পৰিৱেশন কৰিব লৈ লৈছোঁ আৰু ইয়াক মই আপোনালোকক দেখুৱাই দিছোঁ ই ধুনীয়াকৈ আমি পুৱাৰ জলপান হিচাপে গ্ৰহণ কৰিব পাৰোঁ আৰু বহুত হেল্ডিৰ লগতো ই বহুত সময় থাকিব পৰাকৈ হয়। আপোনালোক নিশ্চয় ভাল পাব। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।